वेलकम टू माय चैनल राइटिंग स्किल नलबारी तो मोर मरमर छात्र छात्री सर बैदेव और बंधु बान्धव तो मैं आज एक भिडिओ निश्चय मोर जीवन लक्ष्य पायलट होर ऊपर तो मोर एजन सबसक्राइबारे मोक मेसेज करिছিল যে তেখেতক এখন ৰচনা লাগে মোর জীবনৰ লক্ষ্যৰ ওপৰত পাইলট হোৱা তো আহক আমি ভিডিওটো আৰম্ভ কৰো যদি প্ৰথমবাৰৰ বাবে মোর চেনেলটো আছে আপোনালোকে মোর চেনেলটো প্লিজ সাবস্ক্রাইব কৰিলে একেবাৰে নকৰে অসমীয়া ৰচনা মোর জীবনৰ লক্ষ্য পাইলট হোৱা আৰম্ভণি জীৱন মানে কেৱল সময় পাৰ কৰা নহয় ই হৈছে এক উদ্দেশ্যৰে পূৰ্ণ যাত্ৰা এই উদ্দেশ্যই জীৱনক সাৰ্থক আৰু মূল্যৱান কৰি তোলে মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য আৰু সপোন এই তিনিটা শব্দৰে সংজ্ঞা দিয়া যায় পাইলট হ'ব এই লক্ষ্য কেৱল এটা পেশা নহয় ই মোৰ অন্তৰৰ আকাংক্ষা মোৰ শৈশৱৰ সপোন আৰু মোৰ ভৱিষ্যতৰ দিশ শৈশৱৰ সপোনৰ জন্ম মই সৰু থাকোতে আকাশলৈ চাই থাকিবলৈ ভাল পাইছিলো বিমান উৰি যোৱাৰ শব্দ তাৰ গতিবিধি আৰু তাৰ গম্ভীৰ উপস্থিতিয়ে মোক মোহিত কৰি তুলিছিল মই ভাবিছিলো এই বিমানখন কলৈ গৈছে ভিতৰত কোন আছে আৰু সেইজন পাইলট কোন এই কৌতূহলে মোৰ ভিতৰত পাইলট হোৱাৰ সপোন জন্ম দিলে লক্ষ্য স্থিৰ কৰাৰ মুহূৰ্ত যুৱ অৱস্থালৈ আহতে মই মোৰ লক্ষ্য স্পষ্টকৈ চিনাক্ত কৰোঁ মই পাইলট হ'ম এই সিদ্ধান্ত লোৱাৰ পিছত মই মোৰ জীৱনৰ সকলো দিশ এই লক্ষ্যৰ সৈতে সামঞ্জস্য কৰি সাজিবলৈ আৰম্ভ কৰোঁ মই জানো এই পথ সহজ নহয় ই প্ৰচুৰ অধ্যয়ন শাৰীৰিক সক্ষমতা মানসিক দৃঢ়তা আৰু আত্মনিয়ন্ত্ৰণৰ প্ৰয়োজন মই মোৰ পাঠ্য বিষয় হিচাপে বিজ্ঞান বাছক বিশেষকৈ গণিত আৰু পদাৰ্থ বিজ্ঞান যি বিমান চালনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মই ইংৰাজী ভাষাত দক্ষতা বৃদ্ধি কৰোঁ কাৰণ বিমান চালনাৰ ভাষা বিশ্বজুৰি ইংৰাজী মই শাৰীৰিকভাৱে ফিট থাকিবলৈ নিয়মিত ব্যায়াম কৰোঁ আৰু মানসিকভাৱে দৃঢ় থাকিবলৈ ধ্যান আৰু আত্ম অনুসন্ধান কৰোঁ পাইলট হোৱাৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণ পাইলট হ'বলৈ কিছুমান ধাপ অনুসৰণ কৰিব লাগে প্ৰথমতে উচ্চতৰ মাধ্যমিকত বিজ্ঞান বিষয়ত উত্তীৰ্ণ হ'ব লাগিব দ্বিতীয়তে স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে ক্লাছ 1 মেডিকেল সাৰ্টিফিকেট লাগিব তৃতীয়তে বিমান চালনাৰ তত্ত্বীয় জ্ঞান লাভ কৰিব লাগে চতুৰ্থতে বিমান চালনাৰ বাস্তৱ উৰণৰ অভ্যাস কমেও 200 ঘণ্টা কৰিব লাগিব পঞ্চমতে কমাৰ্চিয়েল পাইলট লাইসেন্স লাভ কৰিব লাগিব আৰু প্ৰেৰণা এই পথত বহু বাধা আছে অৰ্থনৈতিক সমস্যা কঠিন পৰীক্ষা আৰু মানসিক চাপ কিন্তু মই বিশ্বাস কৰোঁ যদি মনত দৃঢ়তা সংকল্প থাকে তেন্তে সকলো বাধা পাৰ কৰিব পাৰি মোৰ পৰিয়াল শিক্ষক আৰু বন্ধু বান্ধৱে সদায় উৎসাহ দিয়ে ভৱিষ্যতৰ সপোন মই কল্পনা কৰোঁ মই ককপিটত বহি আছো যাত্ৰীৰ বাবে নিৰাপদ উৰণ নিশ্চিত কৰিছো মই এয়াৰ ইণ্ডিয়া ইণ্ডিগো বা কোনো আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাত কৰ্মৰত মই নতুন প্ৰজন্মক উৎসাহিত কৰিম বিশেষকৈ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে সামৰণি পাইলট হোৱাটো মোৰ বাবে কেৱল এটা পেশা নহয় ই মোৰ জীৱনৰ লক্ষ্য মই জানো এই পথ কঠিন কিন্তু অসম্ভৱ নহয় মই বিশ্বাস কৰোঁ যদি মনত দৃঢ় সংকল্প থাকে যদি প্ৰচেষ্টা অবিৰত থাকে তেন্তে আকাশৰ সীমা নহয় তো এইখিনি আছিল ভিডিওটো তো শেষত যদি ভিডিওটো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ প্লেলিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব সেইবোৰ বহুত দৰকাৰী ভিডিঅ' আছে তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম